যদি আমি চৰকাৰ কৰোঁ তিনি গগৈ তেতিয়াহ'লে অসমত এখন অভূতপূৰ্ব চৰকাৰ হ'ব যিখন চৰকাৰে সাংঘাতিক ধৰণৰ কিছুমান কাম কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ। মই উজনি অসমটো সম্পূৰ্ণৰূপে ঘূৰি আহিছোঁ আৰু উজনি অসমটো ঘূৰি মই এটা বস্তু উপলব্ধি কৰিছোঁ যে উজনি অসমৰ মানুহে এবাৰ ৰাইজৰ দল, কংগ্ৰেছ, জাতীয় পৰিষদ এই তিনিটা সন্মিলিত শক্তি যাক এনেই জনপ্ৰিয় ভাষাত তিনি গগৈ বুলি কয়, এই তিনিটা সন্মিলিত শক্তি এবাৰ জয়ী কৰিবলৈ সিদ্ধান্ত লৈছে আৰু বিজেপি দলক এবাৰ সামান্য আসনতে 5ৰ পৰা 13 সেই সামান্য আসনতে ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। দুটা বস্তু, যদি আমি চৰকাৰ কৰোঁ তিনি গগৈ তেতিয়াহ'লে অসমত এখন অভূতপূৰ্ব চৰকাৰ হ'ব যিখন চৰকাৰে সাংঘাতিক ধৰণৰ কিছুমান কাম কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ। আমি অৰুণোদয় আঁচনিটো কণ্টিনিউ কৰিম আৰু অৰুণোদয় আঁচনিৰ ধন 3000 টকাকৈ কৰিম। 2, বৃদ্ধ পেঞ্চনো আমি 3000 টকা কৰি দিম। 3, আমি মাইক্ৰ' ফাইনেন্সৰ যিটো ধাৰ মহিলাবিলাকৰ আছে, যিটো চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই মাফ কৰি দিম বুলি কৈছিলে, সেইটো আমি মাফ কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। এইকেইটা হ'ল জনপ্ৰিয় আঁচনি। এতিয়া আমি অসমখনক পৰিৱৰ্তন কৰিবলৈ আমাৰ তিনিটা মূল এজেণ্ডা আছে, যি তিনিটা মূল এজেণ্ডাৰ জৰিয়তে আমি অসমৰ জনগণক, অসমৰ ৰাইজক, অসমৰ মানুহক ভাৰতবৰ্ষৰ ভিতৰতে ধনী মানুহৰূপে প্ৰতিটো পৰিয়ালক গঢ়ি তুলিবলৈ আমি চেষ্টা কৰিম। উজনি অসমৰ 33, নামনি অসমৰতো বেছিভাগেই পাম, গতিকে 70+ লৈ আমি চৰকাৰ গঠন কৰিম। হিমন্ত বিশ্ব শৰ্মাইতো মাজতেতো ৰাইজৰ দলৰ এখন আসন জিকিব বুলি কৈছিলে, এখন আসন। মই গেৰাণ্টি দিছোঁ ৰাইজৰ দলৰ আসন যদি 5খনতকৈ কম হয়, মিনিমাম 5ৰ পৰা 10খন আসন, মিনিমাম 5, হাইষ্ট 10খন, তাৰ ভিতৰত আমাৰ ৰাইজৰ দলে চিট পাম। আমি 11খন আসন পাইছোঁ ডাইৰেক্টলি, 11খনৰ ভিতৰত 6.5 পালে আমি চৰকাৰ গঠন কৰিব পৰা আসন পাই গ'লোঁ। ডেফিনেটলি এইটো পাম, কোনেও ক'লেও এইটো লাভ নাই যে এইবাৰ ৰাইজৰ দলে অসমত এটা বৃহৎ শক্তিৰূপে বিধানসভাত আত্মপ্ৰকাশ কৰিব।